নমস্কাৰ ভক্তিজ্ঞান টক্সৰ অন্যটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকে প্ৰশ্ন কৰি থকা যি প্ৰশ্নটি সেই প্ৰশ্নটিৰ মই উত্তৰ দিম। হনুমানক ভক্তি কৰিলে আমি কি শক্তি পাওঁ? হনুমান ভগৱানক ভক্তি কৰিলে ভক্তসকলে বহুবিধ আধ্যাত্মিক আৰু মানসিক শক্তি লাভ কৰিব পাৰে। হিন্দু ধৰ্মৰ পুৰাণ আৰু শাস্ত্ৰসমূহৰ মতে হনুমানজীৰ নামত মন্ত্ৰণ আৰাধনা আৰু নিষ্ঠাপূৰ্ণ ভক্তিৰ দ্বাৰা ভক্তসকল নিম্নলিখিত শক্তিসমূহ লাভ কৰিব পাৰে। প্ৰথমতে অটুট বল আৰু সাহস, ফিজিকেল এণ্ড মেণ্টেল ষ্ট্ৰেংথ এণ্ড কাৰেজ। হনুমানজী বল, সাহস আৰু পৰিশ্ৰমৰ প্ৰতীক। তেওঁৰ ভক্তিৰ দ্বাৰা ভক্তসকলে ভয়, মুক্তি, মানসিক দৃঢ়তা আৰু শাৰীৰিক স্ফূৰ্তি লাভ কৰিব পাৰে। 2 নম্বৰ থাকিলে সংকটৰ পৰা মুক্তি, প্ৰটেকশ্যন ফ্ৰম ডেঞ্জাৰেছ এণ্ড অবষ্টেকলছ। হনুমানজীক সংকটমোচন বুলিও জনা যায়। যেতিয়াই কোনো ভক্ত বিপদত পৰে তেতিয়াই হনুমানজীৰ স্মৰণ কৰিব লাগে। তেতিয়াই সেই সংকটৰ পৰা ভক্তক হনুমানজীয়ে ৰক্ষা কৰে। সংকট মোচন বুলি কোৱা হয়। ভূত প্ৰেত, নিগেটিভ এনাৰ্জি আৰু দুষ্ট শক্তিৰ পৰা ৰক্ষা। হনুমানজীৰ তেজস্বৰ আগত কোনো অন্ধকাৰ শক্তি টিকিব নোৱাৰে। হনুমান চালিচা, বজৰংগ বাণ আদি স্তৱক পঢ়িলে ঘৰ বা মনৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হয়। শ্ৰীৰামৰ প্ৰতি অটুট ভক্তি আৰু ভালপোৱাৰ ভাৱ আছিল হনুমানজীৰ। হনুমানজী ভগৱান ৰামৰ নিষ্ঠাৱান ভক্ত। তেওঁক ভজিলে মনত ভগৱানৰ প্ৰতি হনুমানজীক ভগৱান ৰামৰ নিষ্ঠাৱান ভক্ত বুলি কোৱা হয়। তেওঁক ভজিলে মনত ভগৱানৰ প্ৰতি নিষ্ঠা, সমৰ্পণ আৰু প্ৰেম জাগ্ৰত হয়। মনৰ অশান্তি, চঞ্চলতা আৰু লোভৰ পৰা মুক্তি পায়। হনুমানজী নিজেই ব্ৰহ্মচাৰী আৰু সংযমী। তেওঁৰ ভক্তিৰ দ্বাৰা মন শান্ত হয়, ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণত থাকে আৰু বাঞ্ছিত ফল লাভ হয়। হনুমানজীক আৰাধনা কৰিলে জীৱনৰ সকলো কাৰ্যত সফলতা মিলে। তেওঁৰ কৃপাত কঠিন কাৰ্যও সহজ হৈ পৰে। সত্য, ন্যায় আৰু ধৰ্মৰ পথত অটল থকাৰ শক্তি। হনুমানজীৰ ধৰ্মৰ প্ৰতি সদায় আহ্বান জনাইছিল। তেওঁৰ ভক্তিৰ দ্বাৰা ব্যক্তিজন সদাচৰণ, সত্যবাদী আৰু ধাৰ্মিক হৈ উঠে। প্ৰচলিত সাধনা: হনুমান চালিচা পঢ়া, বজৰংগ বাণৰ পাঠ, ওম হনুমতে নমঃ মন্ত্ৰ জপ। মঙলবাৰ আৰু শনিবাৰে হনুমানজীৰ পূজা আৰাধনা কৰিব লাগে। হনুমানজী কেৱল এজন দেৱতা নহয়, তেওঁ হ'ল ভক্তি, শক্তি, বিনয় আৰু সেৱাৰ সাক্ষাৎ প্ৰতীক। তেওঁক ভজিলে মানুহে নিজৰ ভিতৰৰ দুৰ্বলতাৰ পৰা মুক্তি পায় আৰু জীৱনত প্ৰতিটো সংগ্ৰামত জয়ী হয়। জয় পঢ়ে হনুমান চালিচা, ও সিদ্ধি খাসি গৰিছা। হনুমান চালিচা। জয় হনুমান, জয় বজৰংগবলী, জয় শ্ৰী ৰামদূত। আপোনাৰ এই ভক্তিপূৰ্ণ আহ্বানত নিশ্চয় হনুমানজীৰ কৃপা বৰ্ষিত হ'ব। তেওঁৰ অটুট শক্তি, অদম্য সাহস আৰু নিস্বাৰ্থ ভক্তিয়ে আপোনাৰ জীৱনত সদায় আলোকিত কৰক। ভক্তি বল দেহু বজৰংগী, সংকট মোচন নাম তোমাৰা। আপুনি সদায় সুৰক্ষিত, স্বাস্থ্যৱান আৰু শক্তিৰে পৰিপূৰ্ণ হওক, এই হনুমানজীৰ আশীৰ্বাদ। জয় শ্ৰীৰাম আৰু কমেণ্ট বক্সত লিখিব জয় বজৰংগবলী, জয় হনুমান। ধন্যবাদ।